ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত আপোনাক অভিনন্দন। পবিত্ৰ বাইবেলৰ যোহানে লিখা শুভবাৰ্তা 20 অধ্যায় 18 পদত এইদৰে লিখা আছে, তাতে মগদলিনী মৰিয়মে গৈ শিষ্যবিলাকক এই সংবাদ দিলে, মই প্ৰভুক দেখিলোঁ আৰু তেওঁ মোক এই কথা ক'লে। তেওঁ অদৃশ্য ঈশ্বৰৰ প্ৰতিমূৰ্তি আৰু গোটেই সৃষ্টিৰ প্ৰথমজাত, কিয়নো তেওঁতেই সকলো সৃষ্টি হ'ল। স্বৰ্গত আৰু পৃথিৱীত দৃশ্য আৰু অদৃশ্য যি আছে, সিংহাসন হওক বা প্ৰভুত্ব হওক, আধিপত্য হওক বা ক্ষমতা হওক, সকলোকে তেওঁৰ দ্বাৰাই আৰু তেওঁৰ নিমিত্তেই সৃজা হ'ল। কালভাৰী ক্ৰুচত তেওঁৰ বৈ যোৱা তেজৰ দ্বাৰাই ঈশ্বৰে সেই সকলোকে, অৰ্থাৎ যিবিলাকে তেওঁক বিশ্বাস কৰে, ঈশ্বৰে তেওঁবিলাকৰ লগত সহভাগিতা স্থাপন কৰিলে। প্ৰভু যীশুৰ ক্ৰুচীয় মৃত্যুৰ দ্বাৰাই তেওঁত বিশ্বাস কৰা সকলৰ লগত তেওঁ সহভাগিতা স্থাপন কৰিলে, যাতে তেওঁবিলাকক নিৰ্দোষ ও নিষ্কলংকভাৱে ঈশ্বৰৰ সন্মুখত উপস্থিত কৰিব পাৰে। প্ৰভু যীশুৰ মৃত্যুৰ পাছত পুনৰুত্থান হোৱাৰ দ্বাৰাই ঈশ্বৰে নিজৰ মহান দয়াৰে সেই সকলোকে, যিবিলাকে তেওঁক বিশ্বাস কৰে, নতুন জন্মৰ বাবে এক জীৱিত আশা প্ৰদান কৰিছে। এক বিনষ্ট নোহোৱা নিৰ্মল ও অক্ষয় অধিকাৰ ঈশ্বৰ নিজৰ শক্তিৰে আমাৰ বাবে সংৰক্ষিত কৰি ৰাখিছে। সেই সৰ্বোত্তম ভৱিষ্যতক বুজি আমি বিশ্বাস কৰিলোঁ। মগদলিনী মৰিয়মে গৈ শিষ্যবিলাকক এই সংবাদ দিলে যে মই প্ৰভুক দেখিলোঁ আৰু তেওঁ মোক এই কথা ক'লে। এয়া তাৰ সন্তুষ্টি ও সুৰক্ষা আছিল, যাক তাই শিষ্যবিলাকক জনালে। প্ৰভু যীশুৰ পৰা যি সন্তুষ্টি ও সুৰক্ষা আমি পালোঁ, তাক আজি আপোনাক জনাইছোঁ। সেই সৰ্বোত্তম ভৱিষ্যতৰ বাবে আপুনি প্ৰভু যীশুক বিশ্বাস নকৰিবনে?